জুবিন দাক যদি সঁচা ভাল পায় আপোনালোকে তেন্তে কালিলৈ ৰৈ ৰৈ বিনালে চাবলৈ যাব যিহেতু তাত গৈ যাতে আপোনালোকে অকণিকৈ ভিডিঅ' কৰি যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত আপোনালোকে আপলোড নিদিয়ে নিজৰ ভিউজ লাইকৰ কাৰণে আনকি হোৱাটছআপতো নিদিব কিয় কৈছোঁ কাৰণ আপোনালোকে যদি কোনোবাই 10 ছেকেণ্ড কোনোবাই 1 মিনিট কোনোবাই 12 ছেকেণ্ড 20 ছেকেণ্ড যদি দিয়ে চিনেমাখন সকলোৱেতো ষ্টেটাছ ভিডিঅ' আজিকালি মানুহে দেখেই চালে চিনেমাখনৰ যিটো মানে চাবলৈ যিটো হেঁপাহ সেইটো মানুহৰ নাইকিয়া হৈ যাব আপোনালোকে সেই কামটো নকৰিব কাৰণ জুবিন দাৰ এখন শেষৰ চিনেমা তেওঁ অতি কষ্টৰ অতি মৰমৰ অতি তেওঁ হেঁপাহৰ চিনেমা হয় এখন আমি কোটি অসমবাসী আমি সেই চিনেমাখন চাম ৰেকৰ্ড ভাঙি দিম কিন্তু আপোনালোকে সেই চিনেমাখন চাবলৈ গৈ তাত সৰু ৰেকৰ্ড কৰি আনি যাতে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত আপলোড নিদিয়ে কাৰণ আপোনালোকে দি দিয়াৰ লগে লগে সকলোৱে চাব শ্বেয়াৰ কৰিব সকলোৱে দেখিয়ে যাব কিয় মানে ইমান যিটো আমাৰ হেঁপাহ থাকে সেইটো হয়তো কিছুমানৰ নাইকিয়া হৈ যাব পাৰে কিন্তু জুবিন দাক যিসকলে ভাল পায় তেওঁলোকৰ একো নহয় তেওঁলোকে যেনেকুৱা হ'লেও চাবগৈ যি হ'লেও চাবগৈ কিন্তু কিছুমানৰ নাইকিয়া হৈ যাব পাৰে কিবা এইডোখৰ চালোৱেচোন সেইডোখৰ চালোৱেচোন তেনেকুৱা নিচিনা লাগিব সেইটো কাৰণে আপোনালোকে হলত গৈ কোনো ধৰণৰ ভিডিঅ' যাতে ৰেকৰ্ড কৰি আনি কিনি ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব হোৱাটছআপতে হওক ক'তো যাতে আপলোড নিদিয়ে কেৱল চিনেমাখন চাব যাব জুবিন দাক অনুভৱ কৰিব যে জুবিন দাক কায়িকভাৱে তেওঁৰ শৰীৰটো আমাৰ মাজত মানে তেওঁ নাই কিন্তু জুবিন দা আমাৰ মাজত সদায় থাকিব আমাৰ হিয়াৰ আমঠু হৈ তেওঁ আছিল আৰু থাকিব সদায় তেওঁ সেইখন শেষৰ চিনেমা আমি যাতে ধুনীয়াকৈ উপভোগ কৰিব পাৰোঁ সকলোৱে চাব পাৰোঁ কিন্তু কোনেও যাতে ভিডিঅ' আপলোড নিদিয়ে অকল কেৱল চাব যাব নিজৰ ব্যক্তিগত ফটো ভিডিঅ' দিব কিন্তু জুবিন দাৰ চিনেমাখনৰ যাতে কোনো ৰেকৰ্ড কোনেও নিদিয়ে ধন্যবাদ